Welcome to our channel. Now আজি আমি learn কৰিম advanced structure. Okay? Now আমি যদি চাওঁ okay price এটা down আহিলে. Now যেতিয়া price টো down আহি এই level খিনিত এটা POI done কৰেহি, then সি এই levelটো পৰা এটা reversal দেখা পাওঁ, আৰু সেই ৰিভাৰ্চেলটো কনফাৰ্মেশ্যন আমি কেতিয়া পাওঁ? যেতিয়া এটা ছুইং সি ব্ৰেক কৰে, আৰু সেই ছুইংটো ব্ৰেক কৰাৰ পিছত আমি দেন এই ছুইংটোত মাৰ্ক কৰোঁ MSS, যিটোক আমি মাৰ্কেট ষ্ট্ৰাকচাৰ শ্বিফ্ট বুলি কওঁ। এই মাৰ্কেট ষ্ট্ৰাকচাৰ শ্বিফ্টখিনিৰ কিছুমান এইটো এটা এডভান্স ভাৰ্চন, যিটোত প্ৰাইচটোৱে অলপ এই ফাৰ্ষ্ট প্ৰাইচটোৱে মানুহখিনি ষ্টপ লছটো হাৰ্ণ কৰে, কেনেকৈ এটা POI যিটো ডাউনৰ ছাইডে বাকী ৰাখে, সেইখিনি বস্তু আমি শিকিম এই এডভান্স ষ্ট্ৰাকচাৰত। নাও আমি যদি চাওঁ অ'ল্ড আমাৰ যোনটো পুৰণা আমাৰ যোনটো ষ্ট্ৰাকচাৰ শ্বিফ্ট আমি পাইছিলোঁ, যিটো এটা চিম্পল POI ডান এণ্ড এগেইন ৰিভাৰ্চেল যেতিয়া দিয়ে, আমি কনফাৰ্মেশ্যনৰ কাৰণে ষ্ট্ৰাকচাৰ শ্বিফ্ট ইউজ কৰোঁ। ষ্ট্ৰাকচাৰ শ্বিফ্ট ইউজ কৰা কিছুমান ক্ৰাইটেৰিয়া আছে। না আমি যদি কওঁ ষ্ট্ৰাকচাৰ শ্বিফ্ট এটা লোৱাৰ টাইমত কেতিয়া চাব লাগে, হায়াৰ টাইমত কেতিয়া চাব লাগে, সেইখিনি বস্তু আমি আজি এই লেকচাৰটোতে গম পাম। ন যেতিয়া এটা POI যেতিয়া এটা ৰিভাৰ্চেল এটা যেতিয়া ফৰ্ম হয়, এটা যেতিয়া ডাঙৰ টাইম ফ্ৰেম, এটা যেতিয়া ট্ৰেণ্ড চেঞ্জ হয়, যিটো হয়তো আমাৰ ডাউন ট্ৰেণ্ড আছিলে, তাক আমি ৰিভাৰ্চেলৰ কাৰণে ট্ৰেড কৰিছোঁ। দেন সেইটো মাৰ্কেট ষ্ট্ৰাকচাৰ শ্বিফ্ট আমি চাব লাগিব হায়াৰ টাইম ফ্ৰেমত, যিটো আমাৰ মিড টাইম ফ্ৰেম বুলি কওঁ, 1 আৱাৰ। সেই ষ্ট্ৰাকচাৰ শ্বিফ্টটো চাব লাগিব আমি 1 আৱাৰত। এণ্ড দেন যেতিয়া এই প্ৰাইচটো ষ্ট্ৰাকচাৰ শ্বিফ্ট কৰি দিলে, দেন ইয়াক আমি লোৱাৰ টাইম ফ্ৰেমলৈ শ্বিফ্ট হ'ব পাৰোঁ। এণ্ড ইয়াত কিছুমান POI বিচাৰিব লাগিব, য'ত এই ৰেলীটোত যিখিনি POI ফৰ্ম হৈছিলে, সেই POIখিনি কোনটো POI ভেলিড হ'ব পাৰে, সেই বস্তুখিনি চাম আমি। দেন এইখিনিত কেনেকৈ লোৱাৰ টাইম ফ্ৰেমত ট্ৰেড ল'ব লাগে, সেইখিনিও আমি বুজিম। নাও আমি যদি চাওঁ প্ৰাইচটো ডাউন আহিলে ষ্ট্ৰাকচাৰ শ্বিফ্ট, অ'কে। নাও এইটো এই লেভেল, এই ইয়াত যিটো ষ্ট্ৰাকচাৰ শ্বিফ্ট হওঁতে যিটো ডাঙৰ টাইম ফ্ৰেমৰ ৰেলী আহিলে, যিটো ষ্ট্ৰাকচাৰ শ্বিফ্ট হ'ল সৰু টাইম ফ্ৰেমত যদি চাওঁ আমি, এইটো এটা ডাঙৰ ৰেলী। নাও এই ৰেলীটোত কিছুমান POI ফৰ্ম হ'ব। এই যিটো ৰেলী, এই ৰেলীটোত কিছুমান POI ফৰ্ম হ'ব। এণ্ড সেই যিখিনি POI ফৰ্ম হ'ব, সেই POIখিনিত যেতিয়া প্ৰাইচটোৱে নেক্সট এটা পুল বেক লৈ এগেইন লোৱাৰ টাইম ফ্ৰেমত যেতিয়া ইয়াক শ্বিফ্ট কৰিব, দেন এই যিটো শ্বিফ্ট, ইয়াত যিটো ষ্ট্ৰাকচাৰ শ্বিফ্ট হ'ব, সেইখিনি আমি লোৱাৰ টাইম ফ্ৰেমত চাম। বাট যিটো ফাৰ্ষ্ট পুল বেক, যিটো ফাৰ্ষ্ট ষ্ট্ৰাকচাৰ শ্বিফ্ট হ'ব, সেইটো আমি হায়াৰ টাইম ফ্ৰেমত চাব লাগিব। বিকজ আমি যদি চাওঁ এই লেভেলখিনিত, তুমি যদি আজি এটা ডাউন ট্ৰেণ্ডত অহা এখন মাৰ্কেট, তাত যদি আমি লোৱাৰ টাইম ফ্ৰেমত ষ্ট্ৰাকচাৰ শ্বিফ্ট বিচাৰোঁ, দেন ইয়াত আমি বহুত তেনেকুৱা ষ্ট্ৰাকচাৰ শ্বিফ্ট পাম। ইয়াত হয়তো লিকুইডিটি যাব, এণ্ড এগেইন ইয়াত তোমাৰ ষ্ট্ৰাকচাৰ শ্বিফ্ট দেখাব, এণ্ড এগেইন এণ্ড ষ্টপ লছ হাৰ্ণ কৰি দিব। তো এই লেভেলখিনিত আমাৰ কি হ'ব, মেক্সিমাম টাইম আমি ট্ৰেপতে থাকিম যদি আমি লোৱাৰ টাইম ফ্ৰেমত চাওঁ। তো সেইটো কাৰণে এই যিটো শ্বিফ্ট হ'ব,
এইটো আমি ফাৰ্ষ্ট শ্বিফ্টটো আমি হায়াৰ টাইম ফ্ৰেমত চাম এণ্ড এগেইন যেতিয়া এই পুল বেকটো যাব যিটো ৰেলী আছিলে য'ত পিঅ'ৰ পৰা আমি এটা বাইং ট্ৰেড ল'ব পাৰিম সেই লেভেলখিনিত আমি লোৱাৰ টাইম ফ্ৰেমত শ্বিফ্ট চাব পাৰোঁ কিন্তু ফাৰ্ষ্ট সদায় ষ্ট্ৰাকচাৰ শ্বিফ্ট হায়াৰ টাইম ফ্ৰেম নাও আমি আজি লেকচাৰটোলৈ আহোঁ এই যিটো এডভান্স ষ্ট্ৰাকচাৰ শ্বিফ্ট বিকজ ইয়াত হায়াৰ টাইম ফ্ৰেমত চাবলৈ কিয় ক'লোঁ সেইখিনি বস্তু আমি গম পাম আৰু নাও আমি যদি চাওঁ এইটো এটা ডাউন ট্ৰেণ্ডত আহি আছিলে নাও প্ৰাইচটো আপ গ'ল নাও আমি লোৱাৰ টাইম ফ্ৰেমত যদি এই লেভেলটোক চালোহেঁতেন দেন ইয়াত আমি ফচি গ'লোহেঁতেন বিকজ আমি লোৱাৰ টাইম ফ্ৰেমত এইটো ষ্ট্ৰাকচাৰ শ্বিফ্ট দেখিলোহেঁতেন তো বস্তুখিনি সেইখিনি হয় নাও আমি যদি ইয়ালৈ চাওঁ ষ্ট্ৰাকচাৰ শ্বিফ্ট এডভান্স ষ্ট্ৰাকচাৰ শ্বিফ্ট কি হয় মাৰ্কেটে ফাৰ্ষ্ট এটা হাই বনালে এগেইন প্ৰাইচটো ডাউন আহিলে এণ্ড আপ গ'ল কি হ'ল ইয়াক চুইপ কৰি দিলে ইয়াক কিয় চুইপ কৰি দিলে ইয়ালৈকে আমি ঠিকে আছিলোঁ বিকজ আমি গম পাওঁ যে ষ্ট্ৰাকচাৰ শ্বিফ্ট হ'বলৈ হ'লে বডি ইয়াৰ ওপৰত ক্ল'জ কৰিবই লাগিব বিকজ আমি ইয়াৰ ওপৰত বডি ক্ল'জ কৰিলেহে আমি ভেলিড ষ্ট্ৰাকচাৰ শ্বিফ্ট বুলি মানিম বাট এই এনেকুৱা কেছত কি হৈছে ইয়াত চুইপ কৰিছে দেন ইয়াত ইমানখিনিলৈকে আমি গম পাওঁ নাও প্ৰাইচটো এগেইন যেতিয়া আপ গ'ল এই লেভেলটোত যেতিয়া আমি ষ্ট্ৰাকচাৰ শ্বিফ্ট মাৰ্ক কৰি দিলোঁ দেন ইয়াত আমি ট্ৰেপ হৈ গ'লোঁ এই লেভেলখিনিত আমি ট্ৰেপ হৈ গ'লোঁ বিকজ এইটো আমাৰ কাৰণে এতিয়া ষ্ট্ৰাকচাৰ শ্বিফ্ট এই লেভেলটো হৈ থকা নাই প্ৰাইচটোৱে যেতিয়া এই হাইটোৰ পৰা ইয়ালৈ শ্বিফ্ট কৰি দিলে দেন ষ্ট্ৰাকচাৰ শ্বিফ্টটো আমি এই লেভেলটোলৈ কৰি দিব লাগিব নাও আমাৰ ভেলিড ষ্ট্ৰাকচাৰ শ্বিফ্ট এই লেভেলটোত হ'ব যদি আমি ইয়াত ষ্ট্ৰাকচাৰ শ্বিফ্ট মানো দেন এই লেভেলখিনিলৈ যাব আমি ইয়াত FVG দেখিম নেপালৰ ৰিজেকশ্যন পোৱাও দেখিম দেন ডান এই চিনেৰিটোত যদি চাওঁ আমি প্ৰাইচটো আপ গ'ল ডাউন আহিলে ইয়াক কি হ'ল চুইপ কৰি দিলে নাও আমি এতিয়াও এই লেভেলটোৱে ষ্ট্ৰাকচাৰ শ্বিফ্ট লৈ থাকিলোঁ হয়নে নাও সি ডাউন আহিলে এগেইন আপ গ'ল ইয়াতো বডি ক্ল'জ কৰি দিলে এণ্ড FVG ক্ৰিয়েট কৰিলে নাও এই প্ৰাইচখিনিৰ পৰা যেতিয়াই আমি বাই কৰিম এণ্ড অলপ আমি দেখিমো যে ইয়াৰ পৰা ৰিজেকশ্যন পাইছে বাট ছাডেনলি ডাউন এণ্ড আমাৰ ষ্টপ লছ হিট এণ্ড আমি যদি এটা ডাউন ট্ৰেণ্ডতো চাওঁ ইয়াত এটা চেলিঙত চাওঁ দেন এইটো প্ৰাইচটো ডাউন আহিলে আপ গ'ল ডাউন আহিলে ইয়াত চুইপ কৰি দিলে এগেইন আপ গ'ল এণ্ড যেতিয়াই প্ৰাইচটো ইয়াত ব্ৰেক কৰিছে আমি এইটো ষ্ট্ৰাকচাৰ শ্বিফ্ট মানিলোঁ হয়নে এই চিনেৰিটোত চোৱা লেভেল ইয়াত ষ্ট্ৰাকচাৰ শ্বিফ্ট মনাৰ পিছত এগেইন ৰিভাৰ্চেল দি আমাৰ এছেট হাণ্ট কৰি দিলে এই লেভেলটোত ইয়াত কি হ'ব যেতিয়া প্ৰাইচটো ডাউন আহিলে আপ গ'ল ইয়াক যেতিয়া চুইপ কৰি দিলে আমি এই যিটো ষ্ট্ৰাকচাৰ শ্বিফ্ট আমাৰ যিটো অল্ড ষ্ট্ৰাকচাৰ শ্বিফ্ট আছিলে তাক আমি শ্বিফ্ট কৰি দিব লাগিব এই হাইটোলৈ দেন এই হাইটোত আমাৰ ভেলিড ষ্ট্ৰাকচাৰ শ্বিফ্ট হ'ব
বিকজ প্ৰাইচটো এনেকুৱা কিয় কৰে, তাৰ লজিকটো কি সেই বস্তুখিনিও আমি বুজিম। অ'কে, নাও আমি যদি চাওঁ এই প্ৰাইচখিনিৰ তলত মেক্সিমাম টাইম কি হয়, কিছুমান POI বাকী থাকে, তাৰ তলত কিছুমান POI বাকী থাকে যিখিনি ডান হোৱাগৈ নাই। যিখিনি ডান নকৰেগৈ, বাট কি হয়, সেই POIটো ডান কৰাৰ আগতে এটা POI ক্ৰিয়েট হৈ যায়। এণ্ড এই লেভেলখিনিত আমি কনফিউজ হৈ যাওঁ যে প্ৰাইচটো এই POIটোলৈ আহিব নে এই POIটোৰ পৰা গুচি যাব। তেনে কেছত এই ষ্ট্ৰাকচাৰশ্বিপখিনি আমি দেখা পাওঁ, যিখিনি আমাক ট্ৰেপ কৰিবৰ কাৰণে ফৰ্ম হয়। নাও ইয়াৰ পৰা যেতিয়া আমি ষ্ট্ৰাকচাৰশ্বিপ দেখি যাওঁ, দেন ইয়াত এটা অৰ্ডাৰ ব্লকো ক্ৰিয়েট কৰি দিয়ে FVG লগত। দেন ইয়াত কি হয় যে মেক্সিমাম মানুহে ভাবে যে প্ৰাইচটো এতিয়া ইয়ালৈ নাযায়, বিকজ ইয়াৰ ষ্ট্ৰাকচাৰশ্বিপ কৰি দিলে। দেন ছাডেনলি কি হয়, যেতিয়া ডাউন আহে আমি ইয়াৰ পৰা বাইং কৰে, অলপ ৰিজেকশ্যন দেখিব এণ্ড গেইন ডাউন এণ্ড এগেইন। দেন তেতিয়া মানুহখিনি কি কৰে, আমাৰ ষ্টপ লছ খায়, প্ৰাইচটো গুচি গ'ল। এনেকুৱা কিয় হ'ল, আৰু ডাউন নাহি ইয়াক কিয় চুইপ কৰে বুলি কয়? ফাৰ্ষ্ট ৰিজন এইটো হয় যে ইয়াত মেক্সিমাম মানুহ ট্ৰেপ কৰিবৰ কাৰণে হ'ল, এণ্ড ছেকেণ্ড হ'ল সি এই লেভেলটোৰ পৰা এই লেভেলটোলৈ যাবলৈ অ'কে, বিকজ ই এটা POI টেপ কৰিলে এণ্ড তাৰ যাবলৈ মটিভ আছে এই লেভেলটোৰ পৰাহে সি বাইঙত যাব। দেন এই লেভেলটোলৈ যাবলৈ হ'লে সি এটা ছাপৰ্ট লাগিব, ছাপৰ্ট কোনো POI নাই। দেন তেনেকুৱা কেছত কি হয়, সি ছাপৰ্টৰ হিচাপে এই লিকুইডিটিটো ছাপৰ্ট হিচাপে বনায়, এণ্ড ইয়াক চুইপ কৰি দেন ডাউন যায়। ইয়াত লিকুইডিটি কালেক্ট হৈ যায়, এণ্ড এগেইন আপ যায়। এণ্ড ইয়াত মানুহখিনি কনফাৰ্ম হৈ যায় যে সি এই POIটোলৈ নাহি এই POIটোৰ পৰা গুচি যাব। দেন ছাডেনলি ডাউন আহে, এণ্ড ইয়াত মানুহখিনিয়ে বাইং পজিশ্যনত সোমায়, এণ্ড তাহাঁতৰ ষ্টপ লছখিনি ইয়াত হাৰ্ণ কৰে, এণ্ড ইয়াত বাই ছাইড হাৰ্ণ কৰে এণ্ড চেল ছাইড হাৰ্ণ কৰে, এণ্ড দুটা ছাইড যেতিয়া হাৰ্ণ হৈ যায় তেতিয়া দুটা ছাইডৰ লিকুইডিটি হাৰ্ণ কৰি দিয়ে। দেন আমি একচুৱেল যিটো মুভ সেইটো দেখা পাওঁ। ইয়াত ফাৰ্ষ্ট অফ অল যদি আমি মাৰ্কেটত চাওঁ, দেন এনেকুৱা কোনো ষ্ট্ৰেটেজি নাই যিটো তোমাৰ ডেইলি কাম কৰিব। এনেকুৱা কোনো পাৰ্টিকুলাৰ এনেকুৱা কোনো ষ্ট্ৰেটেজি নাই যিটো তোমাক ডেইলি কাম কৰিবই। মাৰ্কেটৰ যিখিনি ভিউ ডেইলি চেঞ্জ হৈ থাকে, আৰু সেই ভিউখিনি আমি জানিবৰ বাবে আমাক এইখিনি দৰকাৰ হয়, টাইম ফ্ৰেমখিনি। অ'কে, তাতছেও মেইনলি ডিচিপ্লিনটো। এনেকুৱা কোনো ফিবনাকি নাই, এনেকুৱা কোনো এটা ষ্ট্ৰেটেজি নাই যিটোৱে
যিটো ডেইলি কাম কৰিবই, হয়, তেনেকুৱা কোনো ষ্ট্ৰেটেজি নাই। বিকজ তুমি প্ৰাইজ একশ্যনটো, যিখিনি প্ৰাইজ একশ্যনখিনি তুমি পঢ়িব লাগিব, এণ্ড দেন তুমি ভিউটো কেনেকুৱা হ'ব পাৰে তাক এনালাইজ কৰিব লাগিব। ইয়াত অতি লগাই দিলা, প্ৰিমিয়াম ডিছকাউণ্ট মাৰি দিলা, দেন কোনো কামত নাহে। মেইনলি তোমাৰ ডাইৰেকশ্যন, তোমাৰ মাৰ্কেটৰ ভিউটো কি হ'ব পাৰে, এই POI-টোলৈ আহিবনে নাহে, এইখিনি বস্তু এক্সপিৰিয়েঞ্চৰ পৰা আহিব। এনেকুৱা কোনো ষ্ট্ৰেটেজি নাই, জীৱনটো বিচাৰি থাকিলেও লাভ নাই সেইটো বস্তু। মাৰ্কেটৰ ষ্ট্ৰেটেজি এটাই, সেইটো হ'ল ডিচিপ্লিন, এণ্ড নিজৰ ৰিস্কটো মেনেজ কৰা। এণ্ড ছেকেণ্ড থিং, তোমাৰ যিখিনি টাইম ফ্ৰেমছ, সেই টাইম ফ্ৰেমছখিনি তুমি ভালদৰে ইউজ কৰিবলৈ, এণ্ড দেন তোমাৰ মাৰ্কেটৰ ভিউটো তুমি বনোৱা। তাতছে বেষ্ট এনালাইজ একোৱেই নাই। এণ্ড এইখিনি বস্তু ওলোৱাৰ পিছত অতি প্ৰিমিয়াম ডিছকাউণ্ট, ষ্টেণ্ডাৰ্ড ডিভিজন চব তোমাৰ কাম দিব, ছাপৰ্ট ৰেজিষ্টেঞ্চ চব কাম দিব। যিয়ে নকৰা, নাও বস্তুখিনি কিয় হৈছে তাৰ লজিকটো বুজি পাব লাগিব। দেন সেইমতে তুমি জানিব লাগিব যে প্ৰাইচটোৱে সেইমতে কাম কৰিছেনে, তাক প্ৰত্যেকটো টাইম ফ্ৰেমত চাব লাগিব। বিকজ সি নিজৰ এই গোটেই টাইম ফ্ৰেমখিনিৰ ভিতৰৰ সি নিজৰ কাম চব, আজি 1 মিনিটৰ টাইম ফ্ৰেমৰ কাম 1 মিনিটে কৰিবগৈ, এঘণ্টাৰ কাম এঘণ্টাই কৰিবই। আৰু এই টাইম ফ্ৰেমখিনি এলাইন কৰি মাৰ্কেটৰ ভিউখিনি উলিয়াই, লজিকটো উলিয়াই যে এই কামখিনি কিয় কৰিছে, দেন তুমি চাবা যে তোমাৰ এটা এটা বস্তু ৱৰ্ক কৰিছে মাৰ্কেটত। এই প্ৰাইচটো অহা ইয়ালৈ, বিকজ সি যিহেতু লাষ্ট POI, এণ্ড যদি এই লেভেলটো টেপ কৰি সি ইয়াক চুইপ নকৰি ষ্ট্ৰাকচাৰ চিফ্ট যদি কৰি দিয়াহেঁতেন, ডাউন আহিলে এণ্ড ইয়াৰ ল' এটা লৈ যদি সি ষ্ট্ৰাকচাৰ চিফ্ট কৰি দিয়াহেঁতেন, এণ্ড POI পৰা তেতিয়া আমি এটা পজিশ্যন ল'ব পাৰিলোঁ। বাট ইয়াত ইমানখিনি কৰাৰ কাৰণ কি, সি ইয়াত লিকুইডিটি কালেক্ট কৰিছে, যেতিয়া বাই চাইড লিকুইডিটি কালেক্ট কৰিছে সি দেন চেল চাইড লিকুইডিটি কালেক্ট কৰিব যাবই, আৰু তাৰ উপৰিও কনফাৰ্মেশ্যন চেল চাইড লিকুইডিটি কালেক্ট কৰাৰ তলত এটা POI, এইটো এটা কনফাৰ্মেশ্যন। দেন যেতিয়া ইয়াক টেপ কৰি আপ যাব, দেন সেই যিটো ৰেলি ভলিউম, যিটো কেণ্ডেলৰ ভলিউম, দেন তুমি দেখিয়ে গম পাবা যে ইয়াত এটা বিগ মানি এণ্টাৰ হৈছে।
নাও চেল চাইডতো সেইখিনিয়ে প্ৰাইচটো চুইপ কৰি এণ্ড এগেইন গৈ ইয়াক যদি ইয়াক এই লেভেলটোত এই লেভেলটো ষ্ট্ৰাকচাৰ চিফ্ট কৰিলে বাট এই লেভেলটো অলৰেডি এটা হাই বনাই দিলে দেন আমি এই যিটো ষ্ট্ৰাকচাৰ এই ষ্ট্ৰাকচাৰটো আমি ইয়ালৈ চিফ্ট কৰি দিব লাগিব এই লেভেলটো যেতিয়া ব্ৰেক কৰে আমি তেতিয়া ষ্ট্ৰাকচাৰ চিফ্ট কৰিম নাও ডাউন গ'ল এণ্ড এই ডাউনৰ ফালে যেতিয়া এইটো ষ্ট্ৰাকচাৰ চিফ্ট কৰি দিলে কিছুমান মানুহ কি হ'ব নাই আজি মাৰ্কেট ডাউনত আছে এণ্ড এফ ক্ৰিয়েট কৰি দিলে অ'কে নাও সেই ডাউনৰ ফালেও নাও ইয়াৰ পৰা চেলিং মাৰিবলৈ ইয়াৰ পৰা চেলিং কৰিব এণ্ড ইয়াৰ যিটো POI টেপ কৰি এগেইন ষ্টপ লছ ইয়াত ষ্টপ লছ এণ্ড এগেইন ৰিয়েল মুভ অ'কে নাও আমি যদি অলপ চাৰ্টত চাওঁ আমি অলপ চাৰ্টত চাওঁ অ'কে ইয়াতে আছে এইটো এণ্ড ইয়াত কি হ'ল চুইপ কৰিলে হয়নে চুইপ কৰিলে এণ্ড যেতিয়া এই লেভেলটো চুইপ কৰিলে দেন প্ৰাইচটো অলপ ডাউন আহি এণ্ড এগেইন আপ গ'ল এণ্ড ইয়াত কি হ'ল বডি ক্ল'জ কৰি দিলে অ'কে যেতিয়া বডি ক্ল'জ কৰি দিলে ইয়াত আমি চালোঁ যে অৰ্ডাৰ ব্লক এণ্ড FVG ক্ৰিয়েট হৈ গ'ল ইয়াত এটা অৰ্ডাৰ ব্লক এণ্ড FVG ক্ৰিয়েট হৈ গ'ল এণ্ড ইয়ালৈকে আমাৰ কি ফাৰ্ষ্ট লিকুইডিটি অভাৰঅল নাও আমি ইয়াৰ পৰা বাই কৰিম এণ্ড ৰিজেকশ্যনো দেখিম ছাডেনলি প্ৰাইচটো ডাউন এণ্ড ডাউন কিয় আহিলে প্ৰাইচটো ছাডেনলি ডাউন কিয় আহিলে বিকজ লোৱাৰ টাইম ফ্ৰেমত ইয়াৰ বাকী আছে মই যদি চাওঁ লোৱাৰ টাইম ফ্ৰেমৰ যি POI সেইখিনি বাকী আছে একজেক্ট ৱৰ্ক কৰিছেনে একজেক্ট এইটো মাৰ্ক কিয় কৰিব পাৰিলোঁ বিকজ 1 মিনিটত এইটো এটা বেলেঞ্চ প্ৰাইচ ৰেঞ্জ যিটো আমি BPR বুলি কওঁ অ'কে এণ্ড এইটো এটা ছাপৰ্ট লেভেল ইয়াত ছাপৰ্টো লৈছিলে এণ্ড এটা বেলেঞ্চ প্ৰাইচ ৰেঞ্জো আছে এণ্ড অৰ্ডাৰ ব্লকৰ লগতো আছে ট্ৰিপল কনফাৰ্মেশ্যন এণ্ড তাৰ আগতে মই কিয় কৈছিলোঁ এই টাইম ফ্ৰেমখিনিৰ কথা কৈছিলোঁ নে 1 মিনিটৰ টাইম ফ্ৰেমৰ কাম 1 মিনিটে কৰিলেগৈনে 1 মিনিটৰ POI ডাউন কৰিবলৈ গ'লনে এণ্ড ইয়াৰ পৰা যিটো ৰিজেকশ্যন আহিছে ভলিউম দেখিছে কেণ্ডেলৰ হয়নে নাও একজেক্ট এই লেভেলখিনিৰ পৰা প্ৰাইচটো আপচাইড মুভ কৰিল
Okay, done. Now, i- advanced structure to কি এতিয়া বুজি পাইছে মাৰ্কেটত আজি ট্ৰেডটো লোৱা এই ষ্ট্ৰাকচাৰটো বনা লজিকটো কি কিয় বনিছে কোনটো পিঅ'ই কাম কৰিব সেইখিনি আমি আহিবলগীয়া লেকচাৰত আৰু ভালকৈ বুজিম কিদৰে এনালাইজ কৰিব লাগে ষ্টাৰ্টিং ক'ৰ পৰা কৰিব লাগে সেইখিনি আমি আহিবলগীয়া লেকচাৰত বুজিম নাও আজিলৈ মানে থেংক ইউ